নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছো আমি মেঘ ৰাখি। আপোনাৰ সামৰ্থ্যত বিশ্বাস কৰক। তাৰ মানে আপোনাৰ সামৰ্থ্যক আজিৰ দিনটোত আপোনাক বিশ্বাস কৰিব দিছে। আনৰ পৰা সহযোগিতা আশা কৰাটো অৰ্থহীন। আজিৰ দিনটোত মানে আপুনি আনৰ পৰা সহায় নাপায় বুলি কৈছে, সেইবাবে আপুনি আনৰ পৰা সহায়ৰ হাত নাপাতিব বুলি কৈছে। ভাই ভনীৰ সৈতে কিছু বিবাদ আছে। আজিৰ দিনটোত মানে আপোনাৰ ভাই ভনীৰ মাজত বিবাদ সৃষ্টি হ'ব পাৰে, সেইবাবে আজিৰ দিনটোত আপুনি পাৰিলে সাৱধানে চলিব। শান্তি আৰু ধৈৰ্য বজাই ৰাখিব। তাৰ মানে আজিৰ দিনটোত আপুনি অলপ সময় অকলে কটাব দিছে, মানে আপোনাক অলপ সময় শান্তিত থাকিব কৈছে। এইবাৰ আহিছো আমি বিষ ৰাখি। গ্ৰহটো পৰিৱৰ্তন অনুকূল, মানে আপোনাৰ আজিৰ দিনটোত গ্ৰহৰ পৰিৱৰ্তন অনুকূল বুলি কৈছে, ভাল বুলি কৈছে। আপোনাৰ যিকোনো বিত্তীয় পৰিকল্পনা ফলপ্ৰসূ হ'ব পাৰে। আজিৰ দিনটোত মানে আপুনি যদি কিবা এটা বিত্তীয় পৰিকল্পনা কৰিম বুলি ভাবিছে, সেই পৰিকল্পনা আজিৰ দিনটোত আপোনাৰ ফলপ্ৰসূ হ'ব পাৰে বুলি কৈছে। বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰা হ'ব। আজিৰ দিনটোত আপুনি যি কামেই কৰে সেই কামখিনি মানে আপোনাক আজিৰ দিনটোত সুচাৰুৰূপে সম্পূৰ্ণ কৰা হ'ব বুলি কৈছে। মনত শান্তি আৰু শান্তি থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মনত শান্তি থাকিব বুলি কৈছে। নেতিবাচক প্ৰৱণতা লোকসকলৰ সৈতে মিলা মিছা কৰিলেও আপোনাৰ বাবে অনুশোচনা সৃষ্টি কৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত যদি আপুনি নেতিবাচক প্ৰৱণতা লোকসকলৰ সৈতে যদি মিলা মিছা কৰে, তেতিয়া আপোনাৰ আজিৰ দিনটোত মানে আপোনাৰ ভাল বুলি কৈছে। আজিৰ দিনটোত আপুনি মিলা মিছা মানে কথা বতৰা পাতিব পাৰিব বুলি কৈছে। এইবাৰ আহিছো আমি মিথুন ৰাখি। ঘৰৰ আৰামৰ বাবে বজাৰ কৰাটো পৰিয়ালৰ সদস্যসকলৰ সৈতে এটা সুখ সময় থাকিব। মানে আজিৰ দিনটোত আপুনি ঘৰত মানে আৰাম কৰিব পাৰিব আৰু পৰিয়ালৰ সদস্যৰ লগত যদি আপুনি বজাৰ কৰিবলৈ যায়, আপুনি হাঁহি ফূৰ্তিৰ মাজেৰে মানে সুখেৰে আজি জীৱন পাৰ কৰিব পাৰিব বুলি কৈছে বজাৰ কৰিব গ'লে। এইবাৰ আহিছো আমি ককট ৰাখি। আজি ভৱিষ্যতৰ লক্ষ্য প্ৰাপ্ত কৰা সম্ভৱ। তাৰ মানে আজিৰ দিনটোত যদি আপুনি ভৱিষ্যতে মই কি কৰিম, ভৱিষ্যতে মই কি কাম কৰিম, এনেকৈ যদি আপুনি কিবা লক্ষ্য কৰি আছে, আজিৰ দিনটোত মানে আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰা সম্ভৱ বুলি কৈছে, মানে লক্ষ্য কৰিব পাৰিব। আপোনাৰ প্ৰচেষ্টাও দৈত্য হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ প্ৰচেষ্টা মানে ধীৰে ধীৰে কৰিব বুলি কৈছে, দৈত্য হ'ব বুলি কৈছে। একেই সময়তে যোৱা কেইটামান ভুলৰ পৰা শিকিলে আপোনাৰ কাৰ্যপ্ৰণালী উন্নত কৰাত সফল হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কাৰ্যপ্ৰণালী উন্নত হ'ব পাৰে বুলি কৈছে। কিছুমান ভাল খবৰ পাই আপুনি আপোনাৰ ভিতৰত আত্মবিশ্বাস আৰু নতুন শক্তি অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে, সেইবাবে ভাল খবৰ আহিলে আপুনি নতুন শক্তি প্ৰদান কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছো আমি সিংহ ৰাখি। গ্ৰহস্থিতি অনুকূল। তাৰ মানে আজিৰ দিনটোত আপোনাৰ গ্ৰহস্থিতি ভাল বুলি কৈছে। সম্পত্তি ক্ৰয় আৰু বিক্ৰী সম্পৰ্কীয় কাম সহজে সম্পূৰ্ণ হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি সম্পত্তি ক্ৰয় কৰিব পাৰিব আৰু আপুনি আপোনাৰ সম্পত্তি আজিৰ দিনটোত সহজতে বিক্ৰী কৰিব পাৰিব বুলি কৈছে। কেৱল সময়ৰ সঠিক ব্যৱহাৰ কৰক আৰু আপোনাৰ কাম আৰু পিছুৱাই নিনিব। আপুনি মানে আজি সময় মানে আপোনাক আজি অবাবত খেদিব দিয়া নাই, সেই সময়খিনি আপোনাক সঠিক কামত ব্যৱহাৰ কৰিব দিছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰে কামটো সৰ্বশ্ৰেষ্ঠ উপায়েৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি সামৰ্থ্য অনুসৰি কাম এটা কৰে, আপুনি আজিৰ দিনটোত কামটো সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। অহংকাৰ আৰু খং কৰা আৰু কাৰোবাৰ সৈতে জড়িত হোৱাটোৱে আপোনাক আপোনাৰ সন্মানৰ বিষয়ে ক'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি অহংকাৰ আৰু খং কৰিব দিয়া নাই। আজিৰ দিনটোত আপুনি মানুহৰ লগত মিলা মিছা কৰি মিলি জুলি থাকিব দিছে। এইবাৰ আহিছো আমি কন্যা ৰাখি। আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে কথোপকথন বা মীমাংসাই বহুতো সমস্যা সমাধান কৰিব। মানে আজিৰ দিনটোত আপুনি আপোনাৰ আত্মীয় বা বন্ধুবৰ্গৰ লগত কথা পাতে, আপোনাৰ মানে আজি বহুতো সমস্যা সমাধান হ'ব পাৰে বুলি কৈছে। আপোনাৰ ব্যক্তিগত কামত আনৰ হস্তক্ষেপ সহ্য নকৰিব। তাৰ মানে আপুনি আজি কিবা এটা ব্যক্তিগত কাম কৰি আছে, সেই কামটো কৰি থকাৰ পিছত অন্য মানুহে আপোনাৰ
কামটো লৈ পেলাই যদি আপোনাৰ মানে হিংসা কৰিছে মানে সহ্য কৰা নাই আপুনি তাত মানে চকু নিদিব আপুনি আপোনাৰ নিজৰ কামত আজিৰ দিনটোত মানে আপোনাক গুৰুত্ব দিবলৈ দিছে এইবাৰ আহিছো আমি তুলা ৰাশি আজি আপুনি শাৰীৰিকভাৱে অত্যন্ত উদ্যমী আৰু সক্ৰিয় অনুভৱ কৰিব তাৰ মানে আজিৰ দিনটোত আপুনি শাৰীৰিকভাৱে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভাল হ'ব পাৰে বুলি কৈছে আপোনাৰ যিকোনো কামত অভিজ্ঞ লোকৰ নিৰ্দেশনা লোৱাটোৱে নিশ্চিতভাৱে আপোনাক সফলতা প্ৰদান কৰিব তাৰ মানে আজিৰ দিনটোত যদি আপুনি কিবা এটা কাম কৰে সেই কামটো যদি আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ পৰামৰ্শ লৈ যদি কামটো কৰে সেই কামটোত আপুনি সফলতা প্ৰদান কৰিব পাৰে বুলি কৈছে যিকোনো সমাজ সেৱা সংগঠনৰ বাবে আপোনাৰ বিশেষ সমৰ্থন থাকিব তাৰ মানে আজিৰ দিনটোত আপুনি যিকোনো সমাজ সেৱা সংগঠনত সহযোগ কৰিব পাৰিব বুলি কৈছে সমাজত আপোনাৰ পৰিচয়ও বৃদ্ধি পাব তাৰ মানে আজিৰ দিনটোত আপোনাৰ সমাজত আপোনাক মানুহে ভাল পাব বুলি কৈছে আপোনাৰ পৰিচয় বৃদ্ধি পাব বুলি কৈছে আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ্যকলাপৰ বিষয়ে অজ্ঞাত নহব তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ্যকলাপৰ ওপৰত আপোনাক অজ্ঞাত হ'ব দিয়া নাই এইবাৰ আহিছো আমি বৃশ্চিক ৰাশি আপুনি আপোনাৰ কাম কাজ ভালদৰে উন্নত কৰিব তাৰ মানে আপুনি অন্য দিনতকে আজি দিনটোত কাম কৰিলে আপুনি তাতকৈ মানে কামটো ভালদৰে কৰিবলৈ চেষ্টা কৰিব উন্নত কৰিব বুলি কৈছে তেতিয়া সফলতা পাব বুলি কৈছে এটা নিৰ্দিষ্ট কামৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম সফল হ'ব তাৰ মানে আজি দিনটোত আপুনি যি কামেই কৰে আপোনাক কঠোৰ পৰিশ্ৰম কৰিব দিছে তেতিয়া আপুনি সফলতা পাব বুলি কৈছে আপুনি এজন নিৰ্দিষ্ট ব্যক্তিকো লগ পাব পাৰে আজিৰ দিনটোত মানে আপুনি এজন নিৰ্দিষ্ট ব্যক্তিক মানে অন্য ব্যক্তিক মানে আজিৰ দিনটোত আপুনি লগ পাব পাৰে বুলি কৈছে এইবাৰ আহিছো আমি ধনু ৰাশি খৰখেদা কৰা সলনি ৰোগী ধৰণে যিকোনো কাম কৰিব আপুনি সঠিক ফলাফল পাব তাৰ মানে আজিৰ দিনটোত আপুনি কাম খৰখেদাকে কৰিব দিয়া নাই আপোনাৰ বেমাৰী মানুহে যেনেকৈ লাহে ধীৰে কাম কৰে তেনেকৈ আপোনাক কাম কৰিব দিছে তেতিয়া আপুনি সফলতা পাব বুলি কৈছে ভাল ফল পাব বুলি কৈছে শিশু সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনাৰ এক বিশেষ অৱদান থাকিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ বিষয়ে কৈছোঁ সন্তানৰ মানে সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে সেইবাবে আজিৰ দিনটোত আপুনি আপোনাৰ সন্তানক চকু দিব ব্যস্ত সময়সূচী স্বত্তেও আপুনি আপোনাৰ আকৰ্ষণীয় কামবোৰৰ বাবে সময় উলিয়াব তাৰ মানে আজিৰ দিনটোত আপুনি যদি কিবা কামত যদি অন্য কামত যদি ব্যস্তও থাকে আপোনাৰ মানে যিবিলাক কাম মানে গুৰুত্বপূৰ্ণ কাম সেই কামৰ বাবে আজি অলপ আপুনি কিছু সময় মানে আজি উলিয়াব দিছে এইবাৰ আহিছো আমি মকৰ ৰাশি কিছু সময়ৰ পৰা চলি থকা চাপ ৰক্ষা কৰিবলৈ আপুনি আপোনাৰ ৰুটিন কৰা কিবা নতুন শিকিবলৈ চেষ্টা কৰিব তাৰ মানে আজিৰ দিনটোত আপুনি কিবা যদি নতুন কাম যদি শিকিম বুলি ভাবি আছে আজিৰ দিনটোত আপুনি শিকিব পাৰিব বুলি কৈছে আপোনাক চেষ্টা কৰিব দিছে আৰু আপুনি নিজকে ইতিবাচক কাৰ্যকলাপত নিয়োজিত কৰিব আৰু মানে আপোনাক নিজকে ইতিবাচক কাৰ্যকলাপত নিয়োজিত হ'বলৈ দিছে সামাজিক কাৰ্যকলাপত এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা হ'ব আৰু আপোনাৰ পৰামৰ্শও প্ৰাথমিকতা পাব তাৰ মানে আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত গুৰুত্বপূৰ্ণ বিষয়ত মানে কিবা আলোচনা কৰিব পাৰিব বুলি কৈছে আৰু আপোনাৰ পৰামৰ্শ আজি ভাল হ'ব বুলি কৈছে আপুনি যদি কিবা এটা পৰামৰ্শ লয় সামাজিক কাৰ্যকলাপত এইবাৰ আহিছো আমি কুম্ভ ৰাশি ঘৰটোত কিছুমান মাংগলিক কামৰ পৰিকল্পনা থাকিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনত কিছুমান মাংগলিক কামৰ মানে পাতিব পাৰিব বুলি কৈছে সকামেই হওক বা পূজা পাতলেই হওক আজিৰ দিনটোত আপুনি পাতিব পাৰিব বুলি কৈছে ব্যস্ত ৰুটিন স্বত্তেও কিছু সময় অনলাইন বজাৰ আৰু ঘৰত পৰিয়ালৰ সৈতে ধেমালিত অতিবাহিত কৰা হ'ব তাৰ মানে আজিৰ দিনটোত আপুনি অনলাইনত বজাৰ কৰিব পাৰিব বুলি কৈছে আৰু ঘৰৰ পৰিয়ালৰ লগত আজি আপোনাক হাঁহি ধেমালিত মানে কটাব পাৰিব বুলি কৈছে জ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো পৰিয়ালৰ ঘৰত থাকিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ জ্যেষ্ঠসকলৰ মৰম আশীৰ্বাদ আপোনাৰ পৰিয়ালৰ মাজত থাকিব পাৰে বুলি কৈছে যিকোনো ঠাইত বা সভা আদিত বাৰ্তালাপ কৰোঁতে শব্দবোৰ চিন্তাৰে ব্যৱহাৰ কৰক আজিৰ দিনটোত যদি আপুনি যদি সভাত যদি কিবা যদি আপুনি যদি মানে কথা বতৰা পাতে আপোনাক মানে কথা বতৰা পাতিলে আপোনাৰ শব্দবোৰ মানে ভালদৰে ক'ব দিছে অলপ সাৱধানতাই আপোনাৰ প্ৰগতিত সহায় কৰিব আজিৰ দিনটোত যদি আপুনি সাৱধানতাত যদি থাকে আপোনাৰ প্ৰগতিত সহায় কৰিব বুলি কৈছে খৰখেদা আৰু আৱেগিকতা কোনো সিদ্ধান্ত নল'ব আজিৰ দিনটোত যদি আপুনি কিবা এটা যদি সিদ্ধান্ত লয় আপুনি মানে খৰখেদাকৈ মানে সিদ্ধান্ত ল'ব দিয়া নাই আপোনাক মানে আৰামত মানে সিদ্ধান্তটো ল'ব দিছে শেষত আহিছো আমি মীন ৰাশি
ঘৰৰ এজন অতিবাহিত সদস্যৰ বাবে এক সুন্দৰ সম্পৰ্কৰ সম্ভাৱনা আছে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ সদস্যৰ বাবে আপোনাৰ সুন্দৰ সম্পৰ্ক সম্ভাৱনা আছে বুলি কৈছে। আজি আপুনি আপোনাৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামত অধিক সময় অতিবাহিত কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামত আপোনাক সময় উলিয়াই কৰিব দিছে। মানসিকভাৱে যথেষ্ট আৰাম আৰু সকাহ থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মানসিকভাৱে আপুনি আৰাম কৰিব দিছে কিছু সময়। আজিৰ দিনটোত শিশু কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্তানক আপোনাক চকু দি ৰাখিব দিছে, আপোনাৰ ওচৰতে ৰাখিব দিছে। আৰু একে সময়তে কিবা ভুলৰ বাবে আপোনাক গালি দিয়া সলনি ইয়াক মৰমেৰে বুজাবলৈ চেষ্টা কৰক। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ সন্তানক গালি দিব দিয়া নাই। কিবা এটা যদি সন্তানে যদি আজিৰ দিনটোত কিবা ভুল কৰিছে আপোনাক মৰমেৰে বুজাব দিছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো। আশা কৰো মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।